নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সবেই ভালে আছে। তো মই হাতীমা আজি আপোনালোকৰ মাজলৈ পুনৰাই আহিলোঁ। আজি মই ব্যতিক্ৰমী ধৰ্মৰ ভিডিঅ' দিবলৈ গৈ আছোঁ। আপোনালোকে আশা কৰোঁ মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আজিৰ ভিডিঅ'ৰ মাজত কিন্তু অলপ মজা আছে, মানে ভাল লগা কথা কিছুমান মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো কথা হ'ল, আজি মই নতুন পদ্ধতি মতে কিছুমান কাম কৰি আছোঁ। তো সেই পদ্ধতি মই আপোনালোকক অলৰেডি দেখুৱাই দিম। দেৰি নকৰি মই আগবাঢ়ি গৈ আছোঁ ভিডিঅ'ৰ মাজলৈ। আজি মই ডেলিভাৰী দিবলৈ গৈ আছোঁ। সিদিনাখন আৰু 5টা ডেলিভাৰী মই দিছিলোঁ। তো আজি মই পটলৰ হাইব্ৰিড জাতৰ পটলৰ শিপা ডেলিভাৰী দিবলৈ গৈ আছোঁ। তো কথা হ'ল কি, আপোনালোকৰ যদি এনেকুৱা ধৰণৰ হাইব্ৰিড জাতৰ পটলৰ শিপা ডেলিভাৰী দিব লাগে আপোনালোকক, তো আপোনালোকে অতি সোনকালে মোৰ লগত যোগাযোগ কৰক। এতিয়াও কিন্তু আমাৰ হাতত সময় আছে। বহাগ মাহ শেষেই হ'ল, জেঠ মাহ, এতিয়া বৰষুণ মাৰিব। এতিয়া আমি পটল শিপা লগাবৰ কাৰণে প্ৰস্তুতি ল'ম। নতুন খেতি আমি বনাই ল'ম। তো নতুন খেতিত এইবছৰ যদিও অকণমান কম হয়, অহা বছৰৰ কাৰণে আমাৰ প্ৰস্তুতি থাকিব। গছখিনি যেতিয়া শিপাখিনি যেতিয়া খেতিত ভালদৰে হৈ যাব, অহা বছৰ আকৌ চাব সেই খেতিত ভাল এটা উৎপাদন হৈ আছে। তো গৰম অকণমান বেছি হৈ আছে, তো এনেকুৱা যেন লাগি আছে বৰষুণ হ'ব। তো বৰষুণ হোৱাটোৱে আমি কামনা কৰোঁ। তো কথা হ'ল, আজি ডেলিভাৰীটো হ'ল আমাৰ ঢেকীয়াজুলিৰ দাদা এজনে সিদিনাখন ফোন মাৰিছিল। মই সময় দিব নোৱাৰাৰ কাৰণে মোৰ দেউতা অকণমান দেৰি হ'ল। তো আজি হঠাৎকৈ মই বস্তুখিনি মোৰ ঘৰতে ৰেডি থাকে, মই কি কৰিছোঁ, খেতিতে ৰেডি কৰি ৰাখিছোঁ। এইবিলাক উঠাই কিনে মই মাজে মাজে ডেলিভাৰী দি থাকোঁ। কেৱল আজি নতুন নহয়, এইটো অত দিনৰ কথা। তো কথা হ'ল, মই বস্তুখিনি আপোনালোকক দেখুৱাই দিম। কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনখন অন কৰিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে অলৰেডি পাই থাকিব। তো দেৰি নকৰি মই নিজৰ কৰ্মলৈ আগবাঢ়ি গৈ আছোঁ। তো বন্ধুসকল, মই এটাই আশা কৰোঁ কি জানে, তো আমাৰ অসমীয়া মানুহ যাতে অযথা বহি নাথাকে, অযথা সময় নষ্ট নকৰে। তাৰ কাৰণে মোৰ মূল উদ্দেশ্যই হ'ল মোৰ যাতে আমি চবে মিলি আগবাঢ়িব পাৰোঁ, একেলগে খোজ দিব পাৰোঁ, এখোজ দুখোজকৈ আগবাঢ়িব পাৰোঁ। তাৰে কামনাৰে মোৰ এই ভিডিঅ'খিনি। কেৱল যে মই খেতি বাতিৰ কাৰণে ভিডিঅ' দি আছোঁ, খেতি বাতি ভাল হ'ব লাগে সেয়াও নহয়। খেতি বাতিৰ লগত আমাৰ অসমীয়া মানুহখিনিও যাতে ভাল দিশত খোজ দিব পাৰে, ভাল দিশত আগবাঢ়িব পাৰে, মই সেয়াই কামনা কৰোঁ। তো আপোনালোকে অলৰেডি দেখা পাই আছে, মই ইয়াত বস্তুখিনি ৰেডি ৰাখিছোঁ। পটলৰ শিপা ডেলিভাৰী দিবৰ কাৰণে মই ধুনীয়াকৈ পেক কৰিছোঁ। তো এতিয়া কথা হ'ল, মই কেনেকৈ পেক কৰিলোঁ আৰু কি জাতৰ পটলৰ শিপা মই ইয়াত ডেলিভাৰী দিবলৈ গৈ আছোঁ। তো কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলে আপোনালোকে ভালদৰে বুজি অলৰেডি নাপাব। কেৱল পটলৰ শিপাই নহয়, আজি যে মই আপোনালোকক পটলৰ শিপা দেখুৱাই আছোঁ সেয়াই নহয়, পটলৰ শিপাৰ লগতে বেলেগ বেলেগ বস্তু আপোনালোকে পাব। যেন ভোট জলকীয়াৰ পুলি আছে, বেঙেনাৰ পুলি আছে, মেডেল বেঙেনা, বাংলাদেশী বেঙেনা আছে, নীলসাগৰ বেঙেনা আছে, তাৰপিছত বেলেগ বেলেগ জলকীয়াৰ হেৰি আছে। তাৰমানে চলি 8110 জলকীয়াৰ যদি আপোনালোকৰ পুলি লাগে মই দিব পাৰিম। চলি 8110 জলকীয়াৰ যদি আপোনালোকৰ গুটি লাগে মই যোগান ধৰিব পাৰিম। সাৰৰ যোগান ধৰিব পাৰিম। মানে কি, সাৰ কেনেকুৱা ধৰণৰ, যিখিনি আমাক চৰকাৰে দিবৰ কাৰণে হেৰি কৰিছে, কিছুমান সাৰ আপোনালোকৰ সিফালে পোৱা নাযায়। তেনেকুৱা ধৰণৰ কোনবিলাক সাৰৰ কথা কৈছোঁ, কেঁচু সাৰ আছে, কেঁচু সাৰ, জৈৱিক সাৰ, তাৰপিছত আছে আমি নাৰিকলৰ খোচাই দি কিছুমান ঘৰতে বনাওঁ সেইবিলাক। তাৰমানে ইয়াত তাৰমানে কোনো ধৰণৰ ইনফেক্ট নাই। গছ গছনিত দিয়াৰ লগে লগে এইবিলাক ভালহে হয়। কেঁচু সাৰৰ যোগান মই ধৰাওঁ, মই ঘৰতে এইবিলাক আৱৰ্জনাৰে কেঁচু সাৰ বনাওঁ। আৰু কথা হ'ল, মই নানান ধৰণৰ দানা, ধানৰ বীজ এইবিলাকো ডেলিভাৰী দিওঁ। আপোনালোকৰ যদি লাগে মোক কমেণ্ট কৰিব, মই আপোনালোকক দিবৰ কাৰণে প্ৰস্তুতি ল'ম। আৰু ঔষধ, খেতিত দিয়াৰ ঔষধখিনিও আপোনালোকে মোৰ পৰা পাব। দূৰ দূৰণিত আপোনালোকে খেতি কৰি আছে কিন্তু ভাল ঔষধখিনি আপোনালোকে নাপায়। তাৰ কাৰণে আপোনালোকে মোক কমেণ্ট কৰক বা ফোন মাৰক। এয়া চাওক পটলৰ শিপা, ইয়াত মই 4টা শিপা দি দিছোঁ। ইয়াত আছে মতাখিনিও লাগিব। আৰু এইটো টোপোলাত আপোনালোকে দেখা পাই আছে, আপোনালোকক মই দেখুৱাই দিছোঁ। এইটো টোপোলাত আছে মাইকী শিপাবোৰ। মাইকী শিপা আছে ইয়াত 90টামান আৰু মতা শিপা দি দিছোঁ 4টামান। তো গড়ত কিমানকৈ পৰিল, মতা শিপা মাজে মাজে দিব। গছ চাংটো দিছে, ধৰক 1 বিঘা মাটিৰ চাং দিছে, চাঙৰ এইফালে মূৰত এটা
সিফালে মূৰত এটা মাজত এটা এনেকৈ তাৰমানে ওলট পালটকৈ আপোনালোকে লগাব। লগোৱাৰ পিছত আপোনালোকে চাব মতা গছখিনি মাইকী গছখিনিৰ ওপৰত বগাই গৈ থাকিব আৰু পটলৰ প্ৰডাক্ট বৃদ্ধি হ'ব। যদি কিবা কাৰণত আপোনালোকৰ খেতিত মতা পটলৰ শিপা নাই, গছখিনি নাই, তেনেহ'লে কি কৰিব, বেলেগৰ খেতিৰ পৰা পটলৰ যিখিনি মতা গছ আছে সেইখিনিৰ ফুল ফুলিব একদম মৰ্ণিঙত। সেই ফুলখিনি আনি চিপি পানীৰ মাজত সেই পানীখিনি আপোনালোকে মাইকী গছখিনিত স্প্ৰে কৰি দিব, একে সমান কাম কৰিব, একদম পূৰা দমে পটল আহি যাব। তো কথা হ'ল বন্ধুসকল, মোৰ ভিডিঅ' চাই আপোনালোকৰ কেনে লাগি আছে? মই কেৱল আজি দিয়া নাই, মই অতদিন আগৰ পৰাই ভিডিঅ' আপোনালোকৰ ফালে দিয়া আছোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই কেনেকুৱা পাইছে মোক কমেণ্টত জনাব। মই আপোনালোকক কৈয়ে থাকোঁ যে আপোনালোকে খেতি বাতিৰ লগত জড়িত হৈ থাকক। খেতি বাতিত যথেষ্ট পৰিমাণে লাভান্বিত হ'ব পৰা ভাল এটা ৰাস্তা। তো খেতি বাতিৰ পৰা মানুহে যথেষ্ট পৰিমাণৰ টকা উপাৰ্জন কৰি আছে। কেৱল মই নহয়, অইন নহয়, আপোনালোকেও হ'ব লাগিব, মই সেয়াই কামনা কৰোঁ। তো কথা হ'ল ইয়াত মই আপোনালোকক চাওক কেৰেলাৰ খেতি দেখুৱাই আছোঁ, মই নিজে কৰা কেৰেলা খেতি। ইফালে আছে বেঙেনা খেতি, তো ইফালে আছে জলকীয়াৰ খেতি। তো মই অলৰেডি 3 ধৰণৰ খেতি ইয়াত মই বৰ্তমানে কৰিছোঁ। জলকীয়া বিক্ৰী কৰি আছোঁ, কেৰেলা বিক্ৰী কৰি আছোঁ, বেঙেনা দুটা এটাকৈ লাগি আছে, 1 বিঘা মাটিত বেঙেনা খেতি আছে। তো এতিয়া খৰাং বতৰ হোৱাৰ কাৰণে মই খেতি বাতিত পানীৰ যোগান ধৰি আছোঁ। তো কথা হ'ল গৰমটো অকণমান বেছি দিছে, মই অকণমান ঘামি গৈ আছোঁ। মোৰ গাটো বেছি এটা ভাল নহয়, মোৰ অকণমান জ্বৰ হৈ আছিল গাটোত। তথাপি মই আপোনালোকৰ ফালে ভিডিঅ' পঠিয়াব লাগিব যেন আপোনালোকে যাতে খেতি বাতিৰ ওপৰত মনোযোগী হ'ব পাৰে, সেইকাৰণে মই আপোনালোকক ভিডিঅ' প্ৰত্যেক দিনে এটা এটা দি থাকোঁ। আৰু এটা কথা হ'ল কি, পটলৰ শিপা যে আপোনালোকে লৈ আছে বা ল'ব বা পিছলৈ ল'ম বুলি আশাৰে বাট চাই আছে বা লগাম, লগোৱাৰ পদ্ধতিটো হ'ল এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 4 ফুট ৰাখিব আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 4 ফুট বৰ্গ আকৃতিত আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। আৰু কথা হ'ল কি, আপোনালোকে এই পটলৰ খেতি যে কৰিব, পটলৰ খেতিত কিন্তু যথেষ্ট পৰিমাণে গোবৰ সাৰৰ প্ৰয়োজন আছে। গোবৰ সাৰ আপোনালোকে যিমানকৈ আপোনালোকে পটলৰ খেতিত দিব, সিমান আপোনালোকৰ খেতিত পটলৰ প্ৰডাক্ট বাঢ়ি যাব দিনক দিনে। এই মাহৰ পৰা যদি আপোনালোকে বিক্ৰী কৰা আৰম্ভ হৈছে, অলৰেডি ধৰক 9টা মাহ আপোনালোকে পটল বিক্ৰী কৰিয়ে থাকিব। সপ্তাহত এবাৰকৈ উঠাব, যথেষ্ট পৰিমাণে আপোনালোকে টকা উপাৰ্জন কৰা এটা ভাল ৰাস্তা পাই যাব। কেৱল খেতি বাতি সেয়াও নহয়, ছাগলী পালন আছে, মীন পালন আছে, হাঁহ কুকুৰা চব আপোনালোকে পুহিব পাৰিব। মই পাৰ চৰাইৰ যদি আপোনালোকৰ পোৱালি লাগে, মই আপোনালোকক যোগান ধৰিব পাৰিম। মোৰ ঘৰত পাৰ চৰাইৰ পোৱালি আছে, মই অলৰেডি চেনেলত ভিডিঅ' দি থাকোঁ পাৰ চৰাইৰ পোৱালিৰ। পাৰ চৰাই কেনেকৈ পুহিব লাগিব, কি কি খাদ্য খুৱাব লাগিব, ঔষধ কি কি খোৱালে আটাইতকৈ ভাল হ'ব, আৰু কণী কিমান দিন পিছত কণী দিয়ে, আৰু পাৰ চৰাইৰ লাভালাভ কি, সিদিনাখনো মই ভিডিঅ' দিছিলোঁ। তো কথা হ'ল কি, ৰাস্তা এটা আমি বহি থকাতকৈ ঘূৰি অযথা ডলাৰ বগৰী হৈ ঘূৰি ফুৰাতকৈ আমি যিকোনো এটা কামত লিপ্ত হৈ থাকিলে আমাৰ টকা পইচাও আহিল, ভাল এটা ৰাস্তা আমি বিচাৰি পালোঁ। তো কথা হ'ল কি, মোৰ এটা ভাল উদ্দেশ্য এইটোৱেই যে মই এটাই চিন্তা কৰোঁ কি জানে, মই এইটো নাভাবোঁ যে আপোনালোকে টকা উপাৰ্জন কৰা বাদ দি আপোনালোকে বহি থাকক, সেয়া নহয়। মই নিম্নবিত্ত ঘৰৰ পৰিয়ালৰ ল'ৰা। মই আজি কেৱল নতুন নহয়, মই বহুত দিন 1 বছৰ হ'ল, প্ৰায় 1 বছৰ পাৰ হৈ গ'ল, 1 বছৰ পাৰ হৈ গ'ল মই ভিডিঅ' দিয়া আছোঁ। তো আপোনালোকে নাভাবিব মই যে ধনী ঘৰৰ মানুহৰ ল'ৰা, তেনেকুৱা নহয়। মই মধ্যবিত্ত পৰিয়ালৰ ল'ৰা হিচাপে মই আপোনালোকলৈ মোৰ যিখিনি কৰ্মদক্ষতা মই আপোনালোকক চব দেখুৱাই দিওঁ। তো কথা হ'ল কি, এই কৰ্মদক্ষতাৰ ওপৰত ভিত্তি কৰি যাতে আপোনালোকেও মোৰ পৰা চাই বা বেলেগৰ পৰা চাই যাতে আপোনালোকে এনেকুৱা কৰ্মত আপোনালোকে ভাল এটা মোৰ লগত একজোট হৈ আগবাঢ়িব পাৰে, তাৰে কামনা কৰিলোঁ। তো কথা হ'ল আপোনালোকৰ পৰা মই সহযোগিতা বিচাৰিছোঁ এইটোৱে কাৰণেই যাতে আপোনালোকৰ ভালৰ লগতে মোৰো আল্লাই ভাল কৰে, ভগৱানে ভাল কৰে, সেই কামনা কৰোঁ। তো যিজন দাদাই পটলৰ শিপা মোৰ পৰা আজি লৈ আছে, দাদাৰ যাতে খেতি ভাল হয় তাৰে কামনা কৰি আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক লগ পাম। তো কি কয়, আপোনালোকে ডেলিভাৰী দি দিয়া যাওক নেকি? থেংক ইউ।